তিনিটা বস্তুৰ জাত নাই। এক হ'ল ইক্ষতত্বৰ জাত নাই, দুই হ'ল আত্মাতত্বৰ অৰ্থাৎ জীৱৰ জাত নাই, তিনি হ'ল ভকতৰ জাত নাই। ভকতৰ এটাই জাত, সেইটো হ'ল কেৱল ভকত। কৃষ্ণ নাম আশ্ৰয় কৰা মাত্ৰকে ভকত বুলি সিদ্ধান্ত দিয়া হৈছে। ভকতৰ কেইটামান মাত্ৰ ভাগৰ বিষয়েহে দৰ্শন কৰাইছে নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই। অধম, মধ্যম, উত্তম আৰু অতি উত্তম। অধমে কেৱল দুখ, লৱয়, মধ্যমে গুণ দুখ, উত্তমে গুণ দুখ কৰিয়া বিচাৰ, উত্তমে অল্প গুণক কৰিয়া বিস্তাৰ। এই চাৰিটা ভাগহে ভকতৰ দিছে। আৰু ভকত শব্দৰ বিপৰীত অৰ্থটো হ'ল অভকত। যিসকলে কৃষ্ণ নাম আশ্ৰয় কৰে তেওঁলোক হ'ল ভকত, আৰু যিসকলে কৃষ্ণ নাম আশ্ৰয় নকৰে তেওঁলোকক ভকতৰ বিপৰীত শব্দ হ'ল অভকত। আৰু যিসকলে কৃষ্ণ নাম আশ্ৰয় কৰে তেওঁলোক ভকত, কিন্তু ভকতৰ ভিতৰতো সেই চাৰিটা ভাগ দিলে যে কোনোবাই উদ্দেশ্য প্ৰণোদিতভাৱে ঈশ্বৰ চিন্তা কৰে, সেইকাৰণে আৰ্থী ভকত, অৰ্থাৰ্থী ভকত, অন্তৰংগা ভকত, এনে ধৰণৰ ভকতৰ ভাগ দিছে। গতিকে মাধৱ গুৰুজনে আমাক চূড়ান্তভাৱে এটাই সিদ্ধান্ত দিলে যে কৃষ্ণ নাম আশ্ৰয় কৰিবলৈ আগবাঢ়ি যেতিয়া আমি ভকতৰ শাৰীত পৰিম সমাজ বিশেষে বা শাস্ত্ৰসন্মতে, তেতিয়া সিদ্ধান্ত দিলে যে নহো জানা আমি চাৰি জাতি, চাৰিও আশ্ৰমী নোহোৱাতি, নহো ধৰ্মশীল দান ব্ৰত তীৰ্থগামী, কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্তা পদ কমলৰ, দাসৰো দাসৰ তান দাস ভৈলো আমি। ভকতৰ ভিতৰত সেইজনেই শ্ৰেষ্ঠ, অৰ্থাৎ তেওঁ কেৱল দাসৰো দাস বুলিহে সিদ্ধান্ত দিছে। ভকত মানে একান্ত কৃষ্ণদেৱৰ একমাত্ৰ সেৱক মাথো। উদ্ধৱ মহন্তই প্ৰভু ভগৱন্তক লগ কৰি তেওঁৰ লগত আলাপ কৰিছিলে, নহয়নে বাৰু? কৃষ্ণ সেই আলাপ কৰা জেগাটুকুৰা অনিলয় স্থান বুলি কৈছে, নিৰ্জন স্থান। এতিয়া আমাৰ ভকতৰ সেই স্থানটো আমি কোনটো স্থান আমাৰ? আমাৰ স্থানটো কোনটো? সেইটো আমি ভকত হোৱাৰ লগে লগে উদ্ধৱ মহন্তই প্ৰভুৰ লগত কথা পাতিছে। গতিকে আমিতো গুৰুদেৱ নাম ভকত চাৰি বস্তুত আশ্ৰয় লোৱাৰ লগে লগে আমিও শৰণ কালৰ পৰা ভকত বুলিছে। তেতিয়াহ'লে আমি কোনটো ঠাইত প্ৰভুৰ লগত কথা পাতিম? সেই জেগাটোনো কোনটো? আৰু যদি সেইটো আমাৰ নাথাকে তেতিয়া আমি কোনটো জাতিত পৰিম? কৃষ্ণ বাপজনাৰ চৰণ কমলত পুনশ্চ ভক্তিৰ সৌভাগ্য অৰ্পণা কৰা হৈছে। একাদশ স্কন্ধত শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ, কৃষ্ণ উদ্ধৱ সংবাদত খুব সুন্দৰভাৱে কথাখিনি প্ৰকাশিত হৈ আছে যে বিৰল স্থানত ভগৱন্ত পৰমাত্মা ইক্ষতত্ব কৃষ্ণদেৱক মহাভক্ত উদ্ধৱে আশ্ৰয় কৰিছিল। তাৰ অৰ্থ বাপে জানিব বিচাৰিছে যে সেই স্থাননো কোন ডোখৰ বা কোন ভাগ। দুই ধৰণে প্ৰকাশিত। এক হ'ল আমি সংসাৰলৈ আহি তিনি তাপৰ পৰা পৰিত্ৰাণ পাবৰ বাবে যি ব্যৱস্থা আশ্ৰয় কৰোঁ, ৰ'দ বৰষুণ গাজনি ঢেৰেকনি আদিৰ পৰা পৰিত্ৰাণ পাবলৈ আমি প্ৰত্যেকেই সাধ্য অনুসাৰে শক্তি অনুসাৰে বাঁহ বেত শিল ইটা বালিৰে একোখনকৈ গৃহ নিৰ্মাণ কৰি লওঁ, প্ৰত্যেকেই লওঁ এনেধৰণে। আৰু সেই গৃহভাগী আমি প্ৰত্যেকৰে আশ্ৰয়স্থল হিচাপে আমি ব্যৱস্থা পালন কৰোঁ, তাৰ মাজত অৱস্থান কৰি। দ্বিতীয়তে হ'ল
আত্মাতত্বৰ আশ্ৰয়স্থান হ'ল 24টা তত্বৰে গঠিত এই শৰীৰটো, অৰ্থাৎ দেহ। সেই দেহ 84 লক্ষ বাৰ আমি বিভিন্ন যোনিত জন্ম গ্ৰহণ কৰা প্ৰত্যেকটো দেহক সিদ্ধান্ত দিয়া হৈছে দেহৰূপী গৃহ। কিন্তু দেহৰূপী গৃহৰ ভিতৰত শাস্ত্ৰই কৈছে শ্ৰেষ্ঠতম গৃহভাগী হ'ল 24 তত্বৰে গঠিত শৰীৰৰূপী গৃহ। প্ৰথম আমি বিৰল স্থান বুলি ক'লে শৰীৰটো অৱস্থান কৰোৱাই ৰখা বাঁহ বেত শিল ইটা বালিৰে অৱস্থান কৰা সেই গৃহভাগীত থাকি ভগৱন্ত বস্তুৰ আসন প্ৰতিষ্ঠা কৰি প্ৰত্যেকেই আমি যেতিয়া পুৱা গধূলি সেৱা কৰিম গুৰু সেৱা, সেই গৃহভাগীক কোৱা হৈছে বাহ্যিক দৃষ্টিত বিৰল স্থান। বাহ্যিকত সেয়া আৰু অন্তৰ্দৃষ্টি অৰ্থাৎ আধ্যাত্মিক দৰ্শনত হ'ল গুৰুজনাই দিয়া যি 3 কীৰ্তন, বীৰ কীৰ্তন, নিবিড় কীৰ্তন আৰু মানস কীৰ্তন। এই 3 কীৰ্তনৰ ভিতৰত বীৰ আৰু নিবিড় কীৰ্তনক আমি সেই আছুতীয়াকৈ নিৰ্মাণ কৰা গুৰুগৃহত আমি প্ৰত্যেকেই বাহ্যিকত আশ্ৰয় কৰি থাকোঁ। কিন্তু মানস কীৰ্তন হ'ল উদ্ধৱ মহামহন্তই প্ৰকাশ কৰা সেই বিৰল স্থান, য'ত আমি প্ৰত্যেকেই এটা সময় আহিব যে আজি যেনেকৈ প্ৰাণজিৎ নামৰ শৰীৰটোৱে মাইক্ৰফোনত কৃষ্ণ নাম প্ৰকাশ কৰি থকা হৈছে আপোনাসৱৰ আজ্ঞা শিৰোগত কৰি, এদিন হয়তো এখন মুখেৰে দাঁত সৰি যাব, কথা ক'ব পৰা শক্তিটো নাইকিয়া হ'ব। এদিন হয়তো আমি পেৰালাইচিছ হৈ বা কিবা বেমাৰ আজাৰত পৰি বিচনাত পৰি থাকিব লাগিব, আৰু সেইদিনা আমাক কোনোবাই শৰীৰটো দাঙি দিলেহে হয়তো বিচনাৰ পৰা আমি থিয় হ'ব পাৰিম। সেইদিনা হয়তো কোনোবা এজনে ধৰি দিলেহে আমি ভৰিকেইটা যেনেকৈ চুচৰাই মাত্ৰ বাহিৰলৈ আমি যাব পাৰিম। সেই মুহূৰ্তত 4 কেজি 5 কেজি ওজনৰ এযোৰ বৰতাল লৈ আপুনি মই কেতিয়াও ঈশ্বৰক প্ৰসংগীয়া নামেৰে আমি সেৱা কৰিব হয়তো নোৱাৰিম। এনেকুৱা এটা অৱস্থা প্ৰত্যেকৰে হয়তো জীৱনত আহি যাব পাৰে। আৰু গুৰুজনাই কৈছে তেতিয়া সেই মানস কীৰ্তনৰ মাধ্যমেৰে ঈশ্বৰ পুৰুষক চিন্তা কৰিবৰ বাবে বাহ্যিক গুৰু সেৱা অভ্যাসৰ মাধ্যমেৰে সেই দৰ্শনটো প্ৰকাশিত হৈছে। আৰু আমিও সবাৰ ওচৰণত পুনশ্চবাৰ সেৱাভাগী নিবেদন কৰা হৈছে যে মহামানী উগ্ৰশ্ৰৱা সুতগুৰুৱে নৈমিষ ক্ষেত্ৰত 28,000 ঋষিমুনিৰ বৰ্তমানত মনৰ ভাৱনা প্ৰকাশ কৰিছিল। খাব শেষে কথা কোনে কহিবে স্বৰূপে, যেন পক্ষী উৰয় বসাৰ অনুৰূপে। যেজনী চৰায়ে যেনেকৈ নিজৰ ডেউকাৰ শক্তি অনুসাৰে যিমান ওপৰলৈকে উৰিব পাৰে, ঠিক তেনেকৈ আমিও তোমাৰ মহামহন্তৰ অগ্ৰত অমৃতময় কৃষ্ণ নাম ভগৱত কথা প্ৰকাশ কৰিবলৈ আগবাঢ়িব পৰা হ'ব। আৰু তাতো আমি মূঢ়মতিৰ কায় বাক্য মন অহমম ভাৱে গুৰুদেৱ নাম ভকত 4 মহাবস্তু আপোনাসৱৰ চৰণত যি অপৰাধ ৰৈ যাব, সমস্ত অপৰাধ ভঞ্জন কৰি দুখানি অভয় চৰণে কণিকা ঠাই দি কৃপা বৰিষণ কৰিব। পুনশ্চবাৰ ভক্তিৰ সেৱাভাগী নিবেদন কৰা হৈছে যে মনুষ্য জীৱনত কোটি কোটি মহাপাপ ক্ষয় কৰিবৰ বাবে, খণ্ডন কৰিবৰ বাবে কৃপালু গুৰুজন বস্তুৱে আমাক সিদ্ধান্ত দিছে যে কেৱল কৃষ্ণ নাম, আৰু সেই কৃষ্ণ নাম আশ্ৰয় কৰিবৰ বাবেও আকৌ পৰম সৌভাগ্যৱন্তজনেহে সুবিধাকণ লাভ কৰিব পাৰে। অৰ্থাৎ যাৰ আছে পুণ্য অসংখ্যাত, সিহে কাণ পাতে কৃষ্ণৰ কথাত। যোৱা বছৰো এনেকৈ আপোনাসৱ মহামহন্তৰ অগ্ৰত তথা আপোনাসৱ মহামহন্তই এনেধৰণে কৃষ্ণ কথা আশ্ৰয় কৰিছিল, আৰু তাতো আমাক
দায়িত্ব অৰ্পণ কৰিছিল আৰু এইবাৰো সেই দায়িত্ব আপোনাভাৱে আমাক অৰ্পণ কৰিছে। শাস্ত্ৰসন্মতে আমি বুজি পাম সমস্তজনাই যে আমি সমস্তজনাৰে ৰাশি ৰাশি পুণ্য ভগৱন্ত পুৰুষৰ কৃপাত লাভ হোৱা হেতুকেই আমি পুনশ্চবাৰ একেভাগী স্থানতে সেইজনা পৰম পুৰুষ প্ৰভু ভগৱন্তৰ নিৰ্গুণ নাম আশ্ৰয় কৰি জীৱন ধন্য কৰাৰ সৌভাগ্যৱন্ত হৈছোঁ। আৰু দশম স্কন্ধৰ আদি চোৱা পদবন্ধে আমাক প্ৰকাশ কৰিছিল, এৰাম শতকোটি জনমৰ মহাপাপচয় যিটো মনুষ্যৰ নিৰন্তৰে ভৈল ক্ষয় সিজনে কৃষ্ণ কথা শুনিবা পাৰে পাপীৰ কাণত পাপে খুচিহে নতাৰে। যিজন প্ৰকৃততে পাপী তেওঁৰ কাণত কৃষ্ণ কথাই ফুলে বিন্ধা দি পিন্ধে আৰু সেইকাৰণে আমাক গুৰুজনাই উপদেশ দিছে, অহে নজানি সাৱধানে শুনা সবে নৰে নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে। সেইকাৰণে সেই হৰিধাৰী মনুষ্য তোমালোকে জানি লৈ সাৱধানে কৃষ্ণ কথা আশ্ৰয় কৰিবা। আৰু আশ্ৰয় কৰাৰ প্ৰথম খোজটো হ'ল শ্ৰৱণ। আৰু ইতিমধ্যে অজিত বাবজনাই কৈছিলে যে কথা শুনিলেহে গুচে মনৰ সংশয়। দ্বিতীয়টো লাভ হয় কৃষ্ণৰ সেৱাতৰ ৰতি তেবেশে বা হয়। এতিয়া শুনিম কাৰ পৰা? মহন্তৰ মুখে কথা শুনা প্ৰথমত তেবেশে পুৰুষে পায় ভকতিৰ তত্ত্ব। আৰু তেনেধৰণে গুৰুজন বস্তুৱে প্ৰকাশ কৰিলে সমস্তখিনি কথা যে অভিশপ্ত হৰিধাৰী জীৱাত্মাৰ প্ৰতীক পৰীক্ষিত কেনেকৈ জন্ম হ'ল, তেওঁ বংশৰ নাম কি, আদি আদি বিষয়ক প্ৰশ্ন। আৰু দশম স্কন্ধৰ আৰম্ভণিৰ পৰা খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে যে কৃষ্ণ তত্ত্ব জীৱৰ মংগলৰ অৰ্থে দ্বাপৰ যুগত কেনেকৈ আহি ক'ত অৱতাৰ ধাৰণ কৰিছে, কিয় কৰিছে আদি প্ৰশ্নবিলাক পৰীক্ষিতে জানিব বিচাৰিছে। সমস্তখিনি কথা খুব সুন্দৰভাৱে দশম স্কন্ধৰ পদবন্ধে আগবঢ়াইছে। আৰু প্ৰথম সেই দৰ্শন প্ৰকাশ কৰিছে পদবন্ধে আমাক, এৰাম শুনি মুনি বুলিলন্ত ধ্যান পৰীক্ষিত মাধৱৰ কথা দয়েকান্ত ভৈল চিত কৃষ্ণৰ চৰিত্ৰ আবে শুনিও উৎসুকে এহি বুলি কহিবা আৰম্ভিলা শোকে। শোকগুৰুৱে ৰজা পৰীক্ষিতৰ আগত প্ৰকাশ কৰিছে, এৰাম উপজিলা ৰাজা হুয়া দৈত্য অসংখ্যাত বলৰ দৰ্পত কৰে সন্তক বিঘাত তাৰ ভাৰ সহিবে নপাৰিব সোণ ধৰি
ব্ৰহ্মাত শৰণ লৈলা ধেনু ৰূপ ধৰি। এটা সময়, যি সময়ত ভগৱন্ত পুৰুষৰ দ্বাৰা সৃষ্টি এই বিনন্দীয়া সংসাৰখনত শক্তিশালী ডাঙৰ ডাঙৰ দৈত্যবিলাকে সন্তৰ ওপৰত অৰ্থাৎ দুষ্টই সন্তৰ ওপৰত অত্যাচাৰ উৎপীড়ন আৰম্ভ কৰিছিল। তেতিয়াই বসুমতীয়ে দুষ্ট দৈত্য দানৱৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি এজনী নিশকতীয়া গাই গৰুৰ ৰূপ ধাৰণ কৰি সৃষ্টিকৰ প্ৰজাপতি ব্ৰহ্মাৰ চৰণত শৰণাপন্ন হ'ল আৰু শৰণাপন্ন হৈ সেৱা নিবেদন কৰিছে। এৰাম সোমা সোমি কান্দিলা মনত মহাৰাগে নিবেদিলা দুখ হবে বিধাতাৰ আগে। সমস্তখিনি দুখ প্ৰজাপতি ব্ৰহ্মাৰ আগত প্ৰকাশ কৰিলে আৰু লগে লগে পাছে ব্ৰহ্মা দেৱে দুখ দেখি পৃথিৱীৰ ত্ৰিদশে সহিতে গৈলা ক্ষীৰোদধি তীৰ। লাগিলা মন্ত্ৰে মাধৱ কৱাৰাধিত শুনিলা আকাশী বাণী ব্ৰহ্মা সমাধিত। তাৰ পাছত বসুমতীৰ দুখ ব্ৰহ্মাদেৱে বুজি পায়। ত্ৰিদশ দেৱতা সহিতে ক্ষীৰ সাগৰৰ তীৰত গৈ উপস্থিত হ'ল আৰু পৰম ব্ৰহ্ম ইক্ষতত্ত্ব কৃষ্ণদেৱক আৰাধনা কৰিলে, স্তুতি কৰিলে আৰু স্তুতিত সন্তুষ্ট হৈ ভগৱন্ত পুৰুষে আকাশবাণী প্ৰকাশ হৈছে। ভগৱন্ত পুৰুষৰ দ্বাৰা আকাশবাণী প্ৰকাশ হৈছে আৰু সেই আকাশবাণী প্ৰজাপতি ব্ৰহ্মাদেৱে ত্ৰিদশ দেৱতাৰ আগত প্ৰকাশ কৰিলে। এৰাম পাছে ত্ৰিদশক ব্ৰহ্মা বুলিলা বচন বিষ্ণুৰ আদেশ শুনিও দেৱগণ সংহৰিবা হৰি পৃথিৱীৰ মহাভাৰ তুমি হবহুৱা যদুকুলে অৱতাৰ। হেৰা ত্ৰিদশ দেৱতা, ইতিমধ্যে আকাশবাণী ভগৱন্ত পুৰুষে আমাক জ্ঞাত কৰালে যে তেৰাই পৃথিৱীৰ দুখ ভাৰ হৰণৰ বাবে নিজে অনতি পলমে আহি তেওঁৰ কোলাত আশ্ৰয় ল'বহি, অৰ্থাৎ জন্মগ্ৰহণ কৰিব। আৰু তোমালোকৰ প্ৰতিও নিৰ্দেশ দিছে যে তোমালোকো যদুবংশত গৈ নিজ নিজ স্থানত অৱস্থান কৰি ভগৱন্ত পুৰুষৰ সমস্ত কাৰ্যপন্থাত তোমালোকে সহায় কৰিব লাগিব। এয়া ভগৱন্তৰ নিৰ্দেশ। গতিকে তোমালোকে পালনৰ বাবে অগ্ৰসৰ হোৱা। এৰা বসুদেৱ গৃহত সাক্ষাতে নাৰায়ণ উপজিবা অৱশ্যে শুনিও দেৱগণ তানৱৰ্থে দিব্য নাৰীগণ শোকজাত আগে উপজিবা গয়া অনন্ত সাক্ষাৎ
বিষ্ণুৰ আদেশে যোগমায়া ভগৱতী কাৰ্য সাধিবা কপ্ৰতি হৈবে উৎপত্তি এহি বুলি ব্ৰহ্মা দিয়া দেৱক আদেশ ভূমিক আশ্বাসবাণী বুলিলা আশেষ খন্দিবা তোমাৰ মহাদুষ দেৱ হৰি খেদ পৰি হৰি সুস্থ হৈও বসুন্ধৰি এহি বুলি নিজ থানে গৈলা সৃষ্টি কৰে শুনিও কজেন কথা ভৈলতাত পৰে। এনেকৈ আকাশবাণী তত্ত্ব প্ৰজাপতি ব্ৰহ্মাদেৱে সমস্তজনকে জ্ঞাত কৰালে যে প্ৰথম অনন্তই ধৰাধামত গৈ বসুমতীৰ কোলা শুৱনি কৰিব, বসুদেৱৰ গৃহত জন্মগ্ৰহণ কৰিব। তাৰ পাছতে ভগৱন্তৰ আদেশত সত ৰজ তম 3 গুণযুক্ত প্ৰকৃতি স্বৰূপা যোগমায়া যাক মহামায়া ভগৱতী দুৰ্গা কালী ভদ্ৰা আদি নামেৰে ভাগৱতে বিভূষিত কৰিছে। তেৰাই গৈ কাৰ্য সাধনৰ বাবে ধৰাধামত অৱতৰণ কৰিব। গতিকে হে বসুন্ধৰি, তুমি আৰু দুখ কৰিব নালাগে, তুমি এতিয়া নিজ স্থানলৈ যোৱা, কৰ্তব্যত অগ্ৰসৰ হোৱা, ভগৱন্তই তোমাৰ দুখ মোচন কৰিব। আৰু তাৰ পাছতে যদুবংশত এভাগ নগৰৰ কথা প্ৰকাশ কৰিছে। এই মৰ্ত্যধামত যাৰ নাম হ'ল মথুৰা নগৰ। আৰু দৈৱকীৰ লগত বসুদেৱৰ বিবাহ, দৈৱবাণী শুনি কংসে দৈৱকীক বধ কৰিবলৈ উদ্যত প্ৰকাশ কৰিছে। এৰা স্বৰ্গতো অধিক থান মথুৰা নগৰী একোকালে জাকন চাৰন্ত দেৱ হৰি পৃথিৱীৰ মধ্যত উপমা নাহি যাৰ মুখ্য পাত ভৈল সবে যাদৱ প্ৰজাৰ। স্বৰ্গৰ ইন্দ্ৰৰ অমৰাৱতী নগৰতকৈও ৰূপে গুণে কোনো ক্ষেত্ৰতে কম নহয় এনে এক সুন্দৰ উত্তম নগৰ নাম হ'ল মথুৰা। আৰু তাতেই যদুবংশৰ এজন বিশেষ ব্যক্তি নাম হ'ল যদুপতি। সেহি মথুৰাতে আছা সুৰ যদুপতি তাহানে তনয় বসুদেৱ মহামতী। যদু নামৰ এজন ৰজা, যাৰ পুত্ৰ হ'ল বসুদেৱ। সেই বসুদেৱৰ লগতে ভোজ বংশৰ ৰজা কংসই তেওঁৰ ভগ্নী দৈৱকীক বিয়া দিছে। আৰু সেই বিয়াখনত দৈৱকীৰ লগত ৰজা কংসই কি প্ৰকাশ কৰিছে, অৰ্থাৎ কি যৌতুক হিচাপে প্ৰদান কৰিছে, তাৰ দৰ্শনটো ভাগৱতে আমাক দিছে। 15,000 ঘোঁৰা, 60 চাৰি, দিলা 200 দাসী আতি সুকুমাৰী। বিহা কৰি বসুদেৱ গৃহে যাইবে চিতে ৰথত চৰিলা গয়া দৈৱকী সহিতে।
দেখি কংস ৰাজা ভগিনীৰ প্ৰীতি কৰি ৰথে চৰি ঘোঁৰাৰ ধৰিলা বাঘ জৰি। অৰ্থাৎ আমাৰ যে সমাজ ব্যৱস্থাত যৌতুক প্ৰথা, এই যৌতুক প্ৰথাটো এতিয়াৰ নহয়, যৌতুক প্ৰথা তেতিয়াৰ পৰাই প্ৰচলিত। ৰজা কংসই যেনেকৈ 15,000 ঘোঁৰা, 400 হাতী, 200 দাস দাসী ভগ্নী দৈৱকীৰ লগত প্ৰদান কৰিছিল, দি পঠিয়াইছিল যৌতুক হিচাপে। আৰু সেই নিয়মটো আজিও আমাৰ সমাজ ব্যৱস্থাত প্ৰচলিত হৈ আছে। দাস দাসীৰ বিপৰীতে গডৰেজ, ডিভান, আলমাৰী, আলনা আদি ব্যৱস্থাবিলাক আমাৰ সমাজত আজিও পালন কৰা দেখা যায়। তাৰ পাছত ভগ্নীৰ মৰমত ৰজা কংসই দৰা আৰু কন্যা ৰথখন নিজে চলাই লৈ গৈছে। আৰু গৈ থাকোঁতে থাকোঁতে হঠাৎ ভাগৱতৰ পদে আমাক প্ৰকাশ কৰিছে, ঘোঁৰা ডকাই যাই কংস চৰিয়া ৰথত, শুনিলা আকাশী বাণী জাহন্তে পথত। আকাশ বাণী শুনা পালে, আৰু সেই আকাশবাণীত প্ৰকাশ হৈছে, জাকলৈয়া জাস কংস সোণৰে অজ্ঞান, এহিৰ অষ্টম পুত্ৰে তোৰলৈবে প্ৰাণ। শুনিয়া নিষ্ফল কংসে খান্দা লৈলা তুলি, দৈৱকীৰ কেশত ধৰিলা কাটো বুলি। অধম আচাৰ কংস ক্ৰূৰ কুলাংগাৰ, বাসুদেৱে দেখৈ দৈৱকীৰ চিন্তে মাৰ। আকাশবাণী শুনাৰ লগে লগে কংসৰ স্বভাৱটো দৰ্শন কৰাইছে যে তৎক্ষণাত ইমান মৰমৰ বুলি ভাবি থকা ভনীয়েক দৈৱকীৰ চুলিকোছাত থাপ মাৰি ধৰিলে, আৰু ধৰি তৎক্ষণাত খাপৰ পৰা তৰোৱাল উলিয়াই নিজৰ মৃত্যু পথটো নিষ্কণ্টক কৰিবৰ বাবে ভগ্নী দৈৱকীক কাটিবলৈ উদ্যত হ'ল। আৰু বৰ হিচাপে বসুদেৱে তৎক্ষণাত চিন্তা কৰিছে যে কি হ'ব এতিয়া, মই এই বিয়া কৰা নাই, এঘণ্টামানেই হোৱা নাই। সেই ধৰ্মপত্নী তেওঁৰ ককায়েকে ইতিমধ্যে আকাশবাণী শুনি মাৰিবলৈ উদ্যত হৈছে। গতিকে কি কৰিম কি নকৰিম সন্ত বসুদেৱে চিন্তা কৰিছে। বসুদেৱে দেখৈ দৈৱকীৰ চিন্তে মাৰ, দৈৱকীক মাৰিব এতিয়া। উপশান্ত কৰি তাংক বুলিলা বচন, শুনা মহাৰাজা ঘোষ কুলৰ নন্দন। ঘোষকুল ভোজবংশৰ ৰজা হে কংস তুমি শুনা। বসুদেৱে আগবাঢ়ি ৰজা কংসক বুজাব বিচাৰিছে, তুমি যেন ৰাজা তাক ত্ৰিজগতে জানে, তোমাৰ গুণ কবিৰ সকলে বখানে। কোনহতে ইহান চিন্তিবে খোজা মাৰ, একে স্ত্ৰী জাতি আৰু ভগিনী তোমাৰ। তুমি এজন মহান ৰজা, তুমি এজন শক্তিশালী ৰজা। স্বৰ্গ মৰ্ত্য পাতাল এই লোকালোকত প্ৰচাৰ হৈ গৈছে, সকলোৱে জানে, ত্ৰিজগতে জানে। তোমাৰ গুণক বীৰসকলে বখানে, তোমাৰ গুণ গৰিমা বীৰত্বৰ কথা সকলো সৰু সৰু ৰজা মহাৰজাই মানি লৈছে, স্বীকাৰ কৰে। গতিকে তোমাৰ নিচিনা এজন মহাবীৰে কোনহতে ইহান চিন্তিবে খোজা মাৰ, তোমাৰ নিচিনা এজন মহাবীৰক মাৰিব পৰা শক্তি এই সংসাৰত জানো কাৰোবাৰ আছে? জন্ম হৈছে, হোৱা নাই। তৎসত্ত্বেও তুমি ভয় খাই তোমাৰ ভগ্নীকে মাৰিবলৈ বিচাৰিছা। সিদ্ধান্ত দিলে একে স্ত্ৰী জাতি আৰু ভগিনী তোমাৰ। তুমি যাক কাটিবলৈ উদ্যত হৈছা তেওঁ তোমাৰ অতিকৈ মৰমৰ ভগ্নী,
আৰু অন্য হাতেদিও তেওঁ স্ত্ৰী জাতি। গতিকে দুইফালৰ পৰাই তোমাৰতো অপৰাধেই হ'ব। ইমান এজন শক্তিশালী ৰজা, নাৰী জাতি অবলা বুলি এটা প্ৰচলিত নিয়ম আমাৰ সমাজত থাকে। গতিকে অবলা নাৰী এনেও শক্তিশালী নহয়, তেনেগৰাকী অবলা নাৰীক ইমান শক্তিশালী ৰজাজনে মাৰিবলৈ বিচাৰিছা, তে এইটোতো অপবাদ থাকি যাব ৰজা। এৰা কমনে আচৰৈ পাপ মৰণ, ভয়তে জন্তুৰ ওপৰে মৃত্যু দেহাৰ লগতে। ইয়াত শব্দ ব্ৰহ্ম আছে জন্তুৰ, প্ৰকৃততে জন্তুৰ নহয় জন্মৰ, যে জন্মৰ লগতে মৃত্যু দেহাৰ, জন্মৰ ওপৰে মৃত্যু দেহাৰ লগতে। অৰ্থাৎ যেতিয়া জন্ম হয়, জন্মৰ লগে লগে দেহাৰ মৃত্যু এইটো লাগিয়ে আহে। এই কথাটো প্ৰকাশ কৰিছে বসুদেৱে, যে জন্ম যেতিয়া হ'ব তাৰ মৃত্যু ধ্ৰুৱ সত্য। সি গছ হৈয়ে জন্ম হওক, পৰুৱা এটা হৈয়ে জন্ম হওক, মানুহ হৈয়ে জন্ম লওক, হাতী এটা হৈয়ে জন্ম লওক, কোনো কথা নাই। জন্ম যেতিয়া হৈছে মৃত্যু ধ্ৰুৱ সত্য। এই কথাটো জানিবই লাগে ৰাজন তুমি। তথাপিতো কমনে আচৰৈ পাপ মৰণ ভয়তে, মৃত্যু হ'ব বুলি ভয় কৰি কোনোবাই পাপ নকৰাকৈ থাকে নি? বা কোনোবাই পুণ্য উপাৰ্জন হওক, এনেকুৱা কিছুমান চিন্তা জন্ম মৃত্যুৰ মাজত কৰি থাকে নেকি? আজি মৃত্যু শৌক নুহি সতেক অন্তৰে, অৱশ্যে মৰণ আচৈ সবে জগতৰে। যে আজিয়ে হওক বা কালিলৈ হওক, জন্ম যেতিয়া হৈছে মৃত্যু ধ্ৰুৱ সত্য। গতিকে সকলোৰে মৃত্যু আছে, সকলোৰে জন্ম আছে ৰাজন। কৰ্মৰ অধীন জীৱ যেতিক্ষণ যায়, এৰৈ পূৰ্ব দেহা আউৰ শৰীৰক পায়। আমি সকলো জীৱাত্মা কৰ্মৰ অধীন, আৰু কৰ্মৰ অধীন হৈ এই সংসাৰত বৰ্তি থাকোঁতে প্ৰত্যেকজন শৰীৰধাৰী জীৱ আত্মাই কৰ্ম অনুসাৰে এই দেহটো এৰি যেতিয়া আত্মাতত্ব ওলাই যাব, তেতিয়া সেই আত্মাতত্বই কৰ্ম অনুসাৰে অন্য এটা শৰীৰৰূপী বিষয়বস্তুক আশ্ৰয় কৰি পুনৰ এই সংসাৰত অৱস্থান কৰিব। এইটোতো চিৰসত্য ৰাজন। এটা উদাহৰণ দিছে, যেন জোকে তৃণ পাইলে এৰৈ আউৰ তৃণ, জীৱৰ মৰণ স্বপ্নে এৰে নুহি ভিন্ন। যেনেকৈ এটি জোক নামৰ প্ৰাণীয়ে আশ্ৰয় কৰি থকা ঘাঁহডালক অন্য এডাল ঘাঁহ পোৱাৰ লগে লগে আগৰ ঘাঁহডাল এৰি, আগৰ আশ্ৰয়স্থল এৰি অন্য এডাল ঘাঁহক আশ্ৰয় কৰি লয়, ঠিক তেনেকৈ আত্মাতত্বয়ো এই শৰীৰটো এৰি 10টা ইন্দ্ৰিয়ৰ দ্বাৰা কৰা কৰ্ম আবেষ্টনীৰ মাজত বন্দী হৈ অন্য এটা শৰীৰত গৈ অৱস্থান কৰে। এইটোতো চিৰন্তন সত্য ৰাজন। গতিকে তুমি আকৌ কিয় এইটো চিন্তা কৰিছা? যিটো জনে কুশ লোক চিন্তে আপোনাৰ, হেন জানি দ্ৰোহ নিচিন্তিবা কেৱে কাৰ। হয়, নিজৰ মংগল বিচাৰিছোঁ, কিন্তু সেইবুলি আনৰ কিয় অপকাৰ কৰিম? নিজৰ মংগল বিচাৰি আনৰ অপকাৰ কৰিবলৈ ভাগৱতে আমাক নাই কোৱা। তোমাৰো মংগল হ'ব, অন্যজনৰো মংগল হ'ব। গতিকে তুমি তেনে আচৰণ, নিয়ম নীতি কৰ্মক ধৰ্ম হিচাপে পালন কৰা। এইটো ভাগৱতৰ উপদেশ, যিটো মহাসন্ত বসুদেৱে ৰজা কংসৰ আগত প্ৰকাশ কৰিছে। ইহ পৰ লোক নাহি দুহিৰ কল্যাণ, বিস্তৰ কহিব কিবা তুমি সৰ্বজান। তুমি যিহেতু সৰ্বজানন্তা, ইহ পৰ লোক নাহি দুহিৰ কল্যাণ। এজনে অন্যজনক
অপমান কৰা, দ্ৰোহ আচৰণ কৰা, অপৰাধ কৰা সেই হৰিধাৰী ব্যক্তিজনৰ কোনো কালে কোনো কাৰণতে মংগল সাধিত নহয়। এইটো কথা মই আৰু তোমাক কি বেলেগকৈ কম ৰাজন, তুমিতো সৰ্বজানন্তা, তুমি জানাই। এৰা তোমাৰে সে কনিষ্ঠ ভগিনী জীও প্ৰায়, হেন জানি আংক কাটিবা ক নোযোৱাই। ক্ষমিও কৰা যা তুমি দিন দয়াশীল, আগ পাছ চিনাই আৰু বিস্তৰ বুলিল। এনেকৈ মহাসন্ত বসুদেৱে ৰজা কংসৰ আগত বিভিন্ন ধৰণে বুজনি অৰ্পণ কৰিছে। তাৰ পাছত সিদ্ধান্তটো দিলেগৈ শেষত, এৰা দহে অন্তৰ্গতে মনমুখত শাসন্ত, ঘাতুক কংসক হেন শুনাই বুলিলন্ত। শুনিলা ৰাজা যেন আকাশী বচন, দৈৱকীত হন্তে নাহি তোমাৰ মৰণ। হে ৰাজন কংস, আকাশবাণীয়ে এটা কথা কৈছিল, তুমি ভালকৈ নুশুনিলা নেকি? বোলে কি? দৈৱকীৰ পৰাতো মৃত্যু ভয় নাই নহয়। তোমাৰ মৃত্যু ভয় হ'ল দৈৱকীৰ দ্বাৰা গৰ্ভজাত সন্তানৰ পৰাহে মৃত্যু হ'ব তোমাৰ। তাকো 8 নম্বৰটি পুত্ৰ সন্তানৰ পৰাহে তোমাৰ মৃত্যু ভয় আছে, বাকী কেইটাৰ পৰাতো ভয় আছে বুলি কোৱা নাই। গতিকে মই কিন্তু আকাশবাণীত এইটো শুনা পালোঁ, তুমি যে শুনিলানে নাই? এই বুলি সন্ত বসুদেৱে কংসক বুজনি দিছে আৰু সিদ্ধান্তটো প্ৰকাশ কৰি দিলে নিজৰ, যে তাহান পুত্ৰক যেবে ভৈল মৃত্যু ভয়, সম্পিবু তোমাত উপজিলে পুত্ৰ ছয়। মই তোমাক প্ৰতিশ্ৰুতি দিছোঁ যে দৈৱকীৰ গৰ্ভত যেতিয়াই পুত্ৰ জন্ম হ'ব, তৎ মুহূৰ্ততে মই আনি তোমাৰ হাতত অৰ্পণ কৰিম। গতিকে তুমি তোমাৰ ভগ্নী হত্যা মহাপাপত তুমি লিপ্ত হ'ব নালাগে দিয়া। আৰু এজন মহাসন্তৰ বাক্য শিলৰ ৰেখা, এই কথাটো অন্ততঃ কংসই বুজি পায়। আৰু সেইকাৰণে কংসই হেন শুনি দৈৱকীক এৰি মহাবলী, পৰিৱৰ্তী আপোন গৃহক গৈলা চলি। তাৰ পাছত কংসই বসুদেৱৰ কথাত দৈৱকীক এৰি দিলে আৰু স্বস্থানে গমন কৰিলে। এই ৰামে কটু দিন অন্তৰে দৈৱকী মহাধন্যা, জন্মিলন্ত অষ্টপুত্ৰ আৰু এক কন্যা। কীৰ্তিমন্ত নামে পুত্ৰ ভৈল প্ৰথমত, বসুদেৱে দিলা নিয়া কংসৰ হাতত। এনেকৈ বহুদিনৰ অন্তৰে অন্তৰে বসুদেৱৰ ঔৰসত দৈৱকীৰ গৰ্ভত 7টি পুত্ৰ আৰু এগৰাকী কন্যাৰ জন্ম হ'ল। কীৰ্তি মন্ত্ৰ নামে পুত্ৰ ভৈল প্ৰথমত। প্ৰথম পুত্ৰটিৰ নাম হ'ল কীৰ্তিমন্ত, দ্বিতীয় পুত্ৰটোৰ নাম হ'ল ভদ্ৰসেন, তৃতীয় ভাগী পুত্ৰৰ নাম হ'ল সুখেন, 4 নম্বৰ পুত্ৰভাগীৰ নাম হ'ল ৰিজু, 5 নম্বৰ পুত্ৰভাগীৰ নাম হ'ল সন্মৰ্দন, 6 নম্বৰ পুত্ৰভাগীৰ নাম হ'ল ভদ্ৰ, 7 নম্বৰ পুত্ৰভাগীৰ নাম হ'ল শংকৰখন আৰু 8 নম্বৰ পুত্ৰভাগীৰ নাম হ'ল শ্ৰীকৃষ্ণ। এনেকৈ দৈৱকীৰ গৰ্ভত 8টি সন্তান জন্ম হ'ল। আৰু প্ৰথম পুত্ৰটি জন্ম হোৱাৰ লগে লগে বসুদেৱে পূৰ্ব সত্য ৰক্ষা কৰি কংসৰ হাতত নি কীৰ্তিমন্ত নামৰ পুত্ৰটিক অৰ্পণ কৰি দিলে। আৰু লগে লগে কংসই বসুদেৱক ক'লে
যে এই সন্তানটোৰ পৰা মোৰ মৃত্যু ভয় নাই, কাৰণ আকাশবাণীয়ে কৈছিল 8 নম্বৰ পুত্ৰটিৰ পৰাহে মোৰ মৃত্যু হয়, গতিকে এই পুত্ৰটোক মই বধ নকৰোঁ, তোমাক উভতাই দিছোঁ, তুমি যোৱা। এনেকৈ কংসই বসুদেৱক সেই সন্তানটি উভতাই দিলে। কিন্তু তেনেতে দেৱঋষি নাৰদৰ কুমন্ত্ৰণাত পৰি সিদ্ধান্ত দিলে যে প্ৰথমৰ পৰা যদি গণনা কৰা যায়, আপোনালোকেতো ৰাসত দেখিছে এপাহ পদুম ফুল 8 পহীয়া এপাহ পদুম ফুলৰ দৰ্শন দিয়ে, যে প্ৰথমৰ পৰা 1, 2, 3, 4কে গণনা কৰিলে 8 নম্বৰটো অৰ্থাৎ অষ্টমটোৱে অষ্টম, কিন্তু অষ্টমৰ পৰা ওলোটাই গণনা কৰিলে প্ৰথমটিয়ে অষ্টম হৈ যায়। এনেকুৱা এটা পাক লগাই দিলে, এনেকুৱা এটা মায়া চক্ৰ কংসৰ মন মগজুত সোমোৱাই দিলে, যাৰ বাবে কংসই প্ৰথম সন্তানটোৰ পৰা 6 নম্বৰ সন্তানটিলৈকে এটি দৈৱকীৰ গৰ্ভজাত সন্তানক যমৰ ঘৰলৈ পঠাই দিলে। শুনি মোক সৰ্বজনে কৃষ্ণৰ চৰিত্ৰ, আতপৰে আন পুণ্য নাহিকে কলিত। তাৰপিছত গুৰুজনে আমাক এটি উপদেশ দিছে যে সেই সভাসদবৰ্গ তোমালোকে শুনা, কি কৃষ্ণৰ চৰিত্ৰ। কিয়? কাৰণ কলিৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ পাবৰ বাবে একমাত্ৰ মহাপুণ্যৰ কেন্দ্ৰবিন্দু হ'ল কেৱল কৃষ্ণ নাম। কিয় শুনিবা, কেনেকৈ শুনিবা, সমস্ত তত্ত্ব প্ৰকাশ। মনুষ্য জীৱনটোৰ এটি সুন্দৰ দৰ্শন কৰাইছে গুৰুজনাই, যে মনুষ্য জন্মটো লাভ কৰিবৰ বাবে যিজন সৃষ্টিকৰ প্ৰজাপতি ব্ৰহ্মা, যিটো ব্ৰহ্মাৰো বাঞ্ছিত, অৰ্থাৎ ব্ৰহ্মায়ো বাঞ্ছা কৰিছিল মনুষ্য জন্ম পাবলৈ, কিন্তু ব্ৰহ্মাই মনুষ্য জন্ম লাভ কৰিব নোৱাৰিলে। তাৰমানে আমাৰ মনুষ্য জন্মটোৰ কিমান গুৰুত্বপূৰ্ণ, কিমান মহত্বপূৰ্ণ এই দৰ্শনটো দিছে। যিজনে সৃষ্টি কৰিছে ব্ৰহ্মা, তেওঁ মনুষ্য জন্ম পাবলৈ আশা কৰিছিল, কিন্তু তেওঁ লাভ কৰিব নোৱাৰিলে মনুষ্য জন্ম। ইমান সুন্দৰ মনুষ্য জন্মটো পাই জানি যত্নে কৰা পাণ কৃষ্ণ কথামৃত, সেই মনুষ্য জন্মটো পাই তোমালোক মনুষ্যই কেৱল কৃষ্ণ নাম অমৃত শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰা মানে পাণ কৰা। যদি নকৰা তেতিয়াহ'লে অধোগতি, আৰু যদি কৰা তেতিয়াহ'লে পৰম গতি। কিয়নো ক্ষণিক সংসাৰ বিলম্বত কাৰ্য নাই, চিন্তামণি জন্ম হেৰা হাততে হেৰাই, নাহিকে চেতন কাল অজগৰে গিলে, ধন জন জীৱন যায় বেক একতিলে। এই সুন্দৰ মনুষ্য জন্মটো তুমি সংসাৰখনত লাভ কৰিলা, ক্ষণিক যদি বিলম্ব কৰা, মনত ৰাখিবা এই সুন্দৰ শৰীৰ লাভ কৰাৰ পাছতো কিন্তু তোমালোকে হাততে হেৰুৱাব লাগিব। ধন জন জীৱন সমস্ত এক মুহূৰ্ততে নাশ হৈ যাব। কিয়নো কালৰূপী সময়ৰূপী কাল অজগৰে প্ৰত্যেক মুহূৰ্ততে আমি সমস্তজনাকে এফালৰ পৰা গিলি গিলি গৈ আছে। তাৰমানে আমাৰ যদি কোনোবাই সোধে এজনে অন্যজনক, বোলে বাপ তোমাৰ বয়স কিমান, তেতিয়া আমি দুটা দৰ্শন পাওঁ। এটা হ'ল মনুষ্যৰ আয়ুহত বৰিষ সংখ্যাত, অৰ্থাৎ মনুষ্যৰ বয়সটো 100 বছৰ কলি যুগত। 100 বছৰীয়া জীৱনৰ 50 বছৰ যেতিয়া পায়গৈ, 50 বছৰ পোৱাৰ আগৰ সময়খিনিত যদি কাৰোবাক সোধা যায়, তেতিয়াহ'লে তেওঁৰ অভ্যাস এটা থাকে, সেই অভ্যাসটো হ'ল বয়সটো সদায় কমাই কয়। 50 পাৰ হৈ যেতিয়া 52 মান হ'ব আৰু তেতিয়া এটা মনুষ্যৰ অভ্যাস থাকে, বয়সটো সদায় বঢ়াই কয়।
তেতিয়া বয়সটো বঢ়াই দিয়াৰ অভ্যাস থাকে 50 পাৰ হোৱাৰ মাত্ৰ এইটো মনুষ্যৰ স্বভাৱ কিয় এইটো স্বভাৱ হয় আমি নাজানো কিন্তু এইটো স্বভাৱ প্ৰত্যেকৰে আছে 50 হোৱাৰ আগে আগে যদি কোনোবাই সোধে বাপ কিমান বয়স বোলে 40 মান হৈছেনে এ নাই হোৱা নহয় মোৰ এই 35 মান হৈছে হেতা যিকোনো প্ৰকাৰে 5 বছৰ মান কমাব আৰু 40 হলেও কমাব কিন্তু যেতিয়া 52 মান হৈ যাব তেতিয়া কি বুলি ক'ব বোলে আমাৰ গাঁৱৰ কাৰ বয়সৰ মান হ'ব আমুকৰ মান হ'বনে এই তাতকে মই 4 বছৰ ডাঙৰ এইটো এটা অভ্যাস থাকে মানুহৰ আৰু বৰ্তমান পদে আমাক ক'লে যে এনেকুৱা তোমাৰ যি অভ্যাসে নাথাকক কিয় আমি যে ডাঙৰে হৈ থাকো বা সৰুৱে হৈ থাকো তাৰ এটাই দৰ্শন সেইটো হ'ল আমি আগবাঢ়ি যাওঁতে কেৱল কালৰূপী মৃত্যুৰ দিশতহে আগবাঢ়ি গৈ আছো বেলেগ একো নাই আমি কেৱল মৰিবলৈহে আগবাঢ়ি গৈ আছো এদিন দুদিনকে এইটো হ'ল চিৰন্তন সত্য ধন জন জীৱন যাইবেক একতিলে মুহূৰ্ততে সকলো নাশ হ'ব আৰু সময়ৰূপী কাল অজগৰৰ হাতত আমাৰ সকলোৱে এই সংসাৰ এৰি এদিন আমি যাবগৈ লাগিব কাৰোবাৰ এদিন আগ কাৰোবাৰ এদিন পাছ পাৰ্থক্য মাত্ৰ ইমানে এই ৰামে যত দেখা ভাৰ্যা পুত্ৰ হবে অকাৰণ চাই মাত্ৰ থাকে কালে ধৰে যে তীক্ষ্ণ বিষয়ত সুখয়ে কতিলে কৰি চুৰ যমৰ কিংকৰে ধৰি নিবে যমপুৰ যমৰ মূৰ্তিক দেখি শৰাইবে চেতনা দুৰ্ঘোৰ নৰকে পেহলাই ভুঞ্জাই বেজাতনা ও হেন জানি কৃষ্ণৰ চৰিত্ৰ কৰা সাৰ তেবে খেতৰিবা ঘূৰ সংসাৰ নিকাৰ মৰিবা ধ্ৰুৱ সত্য আকৌ জন্ম হবা ধ্ৰুৱ সত্য কিন্তু জন্ম মৃত্যুৰ প্ৰাকচক্ৰত পৰি তুমি যমৰ যন্ত্ৰণা যে ভোগ কৰিবা ইও চিৰ সত্য সেইকাৰণে এই জন্ম মৃত্যু পাক চক্ৰৰ মাজত পৰি যমৰ যন্ত্ৰণা ভোগ কৰিবলৈ যদি ইচ্ছা নাই কৃষ্ণ গোবিন্দ মাধৱ তেতিয়াহ'লে এটাই আশ্ৰয় কৰা সেইটো হ'ল কৃষ্ণৰ চৰিত্ৰ সাৰ বস্তুক আশ্ৰয় কৰা আৰু তেবেহে তৰিবা ঘূৰ সংসাৰ নিকাৰ এই সংসাৰ যন্ত্ৰণাৰ পৰা তেতিয়াই তুমি অনায়াসে পৰিত্ৰাণ পাব পাৰিবা আৰু এই কথাটো কোনে আমাক ক'লে বিচাৰি শাস্ত্ৰৰো পাইবা এহি হে যুগুতি কৃষ্ণৰ নামে সে সাধে ভুকুতি মুকুতি এইটোৱে হ'ল শাস্ত্ৰ বিচাৰ কৰিলে পাব লগা পৰম তত্ত্বটো তুমি বিচাৰি যদি চোৱা শাস্ত্ৰ তেতিয়াহ'লে তুমি এইটোৱে পৰম তত্ত্ব লাভ কৰিবা আৰু এই তত্ত্বটো লাভ কৰি কি কৰিবা কৃষ্ণৰ নামেহে সাধে ভুকুতি মুকুতি তুমি ভুকুতি অৰ্থাৎ যি ভোগ কৰিবা কেৱল কৃষ্ণ নামৰ মাধ্যমেৰে ভোগ কৰিবা কিয়নো তেতিয়াহে তুমি কৃষ্ণৰ নামৰ দ্বাৰা মুকুতি লাভ কৰিবা অৰ্থাৎ মুক্ত হৈ থাকিব পাৰিবা সেইকাৰণে আমি প্ৰথমে ভাগৱত ধৰ্মৰ দৰ্শনটো কোৱা হৈছিল যে জল পুষ্প যি সমস্ত দৰ্শন আমি গৃহস্থী ধৰ্ম পালন কৰোঁতে আশ্ৰয় কৰোঁ ফল মূল খাদ্য দ্ৰব্য অন্ন সমস্তকে কৃষ্ণ নামেৰে আশ্ৰয় কৰাৰ দৰ্শনটো গুৰুজনে আমাক দিছে অৰ্থাৎ শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠক যাই ধৰ্ম অৰ্থ কাম মোক্ষ হবে আতপাই মনুষ্য জীৱনৰ 4 পুৰুষাৰ্থ ধৰ্ম অৰ্থ কাম মোক্ষ অনায়াসে সাধন হয় যদি কৃষ্ণ নাম আশ্ৰয় কৰি জীৱন দৰ্শনটো
আগবঢ়াই নিব বিচাৰে আৰু এই তত্ত্বটোকে প্ৰকাশ কৰিলে যে কৃষ্ণৰ নামে কিয়ে খাদে ভুকুটি মুকুটি তুমি ভোগ কৰা কৃষ্ণ নামেৰে উপাৰ্জন কৰা কৃষ্ণ নামক আশ্ৰয় কৰি ব্যয় কৰা কৃষ্ণ নামক আশ্ৰয় কৰি সমস্ত আৰু তেতিয়াই তুমি মুকুতি লাভ কৰিব পাৰিবা কলিৰ পৰম ধৰ্ম জানা হৰি নাম শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম কলিৰ পৰম ধৰ্ম অৰ্থাৎ কলিৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ একমাত্ৰ কৰ্ম হ'ল কৃষ্ণ নাম একমাত্ৰ ধৰ্ম হ'ল কৃষ্ণ নাম আৰু এই তত্ত্বটো আমাক দৰ্শন কৰাইছে কৃপালু পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱে দশম স্কন্ধৰ আদি ভাগৰ পদবন্ধে আমাক এনেকৈ তত্ত্ব দৰ্শন কৰালে তাৰ পাছত নাৰদৰ উপদেশ দৈৱকী বসুদেৱ কাৰাগাৰত আবদ্ধ আৰু তেওঁলোকৰ পুত্ৰবধ ইতিমধ্যে আমি কোৱাই হৈছে যে 6টি পুত্ৰক কংসই নিধন কৰিলে দৈৱকীৰ গৰ্ভত বিষ্ণুৰ আবিৰ্ভাৱ দেখি কংসৰ চিন্তা আৰু দেৱতাসকলৰ দ্বাৰা বিষ্ণুৰ স্তুতি এইখিনিতে আমাক পদবন্ধে প্ৰকাশ কৰিছে হেৰা পাছে 6 পুত্ৰ যেবে কংকুৰ ক্ৰংখে মাৰিলে ক দুনাই দৈৱকীৰ গৰ্ভ ভৈল পৰম বৈষ্ণৱ তেজ যাহাৰ অনন্ত নাম অংশে উদৰত বাস লৈল হেন দেখি নাৰায়ণে আদেশ কৰিলা পাছে মহামায়া গোকুল কজাহা দৈৱকীৰ গৰ্ভ হৰি ৰোহিণীত থৈও নিয়া যশোদাত তুমি উপজাহা হেৰামৰা আমি সাক্ষাতে গয়া দৈৱকী তই উপজিব বসুদেৱ আনিব পলাই দুৰ্গা ভদ্ৰা কালী আদি হৈবে ক তোমাৰ নাম থাকিবা লোকৰ পূজা খাই হেন শুনি মহামায়া দৈৱকীৰ গৰ্ভে নিয়া ৰোহিণীৰ গৰ্ভে দিলা পাছে নগৰীয়া লোকে অন্যে কহে কথা দৈৱকীৰ গৰ্ভ ভৈল শ্ৰাৱ এটি অঘটন ঘটিল 6টি পুত্ৰৰ মৃত্যুৰ পাছত দৈৱকীৰ কাতৰ আহ্বান ভগৱন্ত পুৰুষে অনতি পলমে বসুমতীৰ ভাৰ হৰণ কৰিবৰ বাবে দৈৱকীৰ গৰ্ভত আহি অৱস্থান কৰিব বিচাৰিছে আৰু তাৰ প্ৰাক মুহূৰ্তত অনন্ত নাগক জন্ম গ্ৰহণৰ নিৰ্দেশ কৰিছে আৰু অনন্ত নাগ দৈৱকীৰ গৰ্ভত 5 মাহ অৱস্থান কৰি থাকোঁতেই ইমানেই অত্যাচাৰ উৎপীড়ন বসুমতীৰ ওপৰত হ'বলৈ ধৰিলে যে ভগৱন্ত অনতি পলমে ধৰাধামলৈ আহিবলৈ বাধ্য হৈ গ'ল আৰু তেতিয়াই ভগৱন্ত পুৰুষে মহামায়াক নিৰ্দেশ কৰিছে যে তুমি যোৱা বসুদেৱৰ প্ৰথমা পত্নী ৰোহিণীৰ গৰ্ভত তুমি অৱস্থান কৰা যোগমায়া ৰূপত ৰোহিণীৰ গৰ্ভত অনন্ত নাগক স্থানান্তৰ কৰা আৰু তুমি যশোদাৰ গৰ্ভত
অৱস্থান কৰা যোগমায়া ৰূপত। তাৰ পাছত আমি গৈ দৈৱকীৰ গৰ্ভত অৱস্থান কৰিম। এনেধৰণে ভগৱন্ত পুৰুষে নিৰ্দেশ প্ৰদান কৰিলে। আৰু তাৰ পাছত যেতিয়া যোগমায়াই দৈৱকীৰ গৰ্ভৰ পৰা 5 মাহৰ সেই সন্তানটিক স্থানান্তৰিত কৰি ৰোহিণী গৰ্ভত নি অৱস্থান কৰোৱালে আৰু নিজেও নন্দৰ পত্নী যশোদাৰ গৰ্ভত যোগমায়া ৰূপত অৱস্থান কৰিলে আৰু অন্য হাতেদি দৈৱকীৰ গৰ্ভত আহি ভগৱন্ত পুৰুষে স্থিতি হৈছে। এনেধৰণে ভাগৱতৰ পদে আমাক সিদ্ধান্ত দিছে। এই যে স্থানান্তৰকৰণ হ'ল, সেইকাৰণে 7 নম্বৰ পুত্ৰটিৰ নাম হ'ল শংকৰখন। আৰু সেই শংকৰখন অন্য কোনো নহয়, আমাৰ সমস্ত জনাৰে জ্ঞাত বলৰাম। বলৰামেই হ'ল 7 নম্বৰ সন্তান। আৰু 8ম সন্তানটি হ'ল ভগৱন্ত ঈশতত্ত্ব শ্ৰীকৃষ্ণ। এ ৰাম অনন্তৰে দেৱ হৰি ভকতৰ ভয় হাৰি বসুদেৱ মনে লৈলা বাস পৰম বৈষ্ণৱ তেজ মনে লৈয়া বসুদেৱ সূৰ্য যেন কৰণেত প্ৰকাশ দৈৱকীৰ গৰ্ভে পাছে অৰ্পিলন্ত বসুদেৱে লৈলা বাস বিষ্ণু উদৰতে যেন মতে পূৰ্ব দিশে আনন্দ চক্ৰক ধৰৈ দেৱীও ধৰিলা হেহি মতে হৰি গৰ্ভত ধৰি প্ৰকাশন কৰা হতি বন্দী কৰি আছৈ কংস নৃপে যেন আন থানে আউৰ প্ৰকাশিবে নপাৰয় কুম্ভৰ ভিতৰ হুয়া দীপে দিনে ক দেখিলে কংসে দৈৱকীৰ দিব্য ৰূপ কৰৈ বন্দী গৃহক প্ৰকাশ বুলৈ মোৰ প্ৰাণ বৈৰী জানিলো নিশ্চয় কৰি এইৰ উদৰত লৈলা বাস। এতিয়া ভগৱন্তৰ জন্ম কেনেকৈ হ'ল সিদ্ধান্ত দিলে। প্ৰথম বসুদেৱৰ মনত স্থিতি হৈছে। আমাৰ 24টা তত্ত্বৰে গঠিত হৰি তত্ত্বৰ একাদশ ইন্দ্ৰিয় মন, আৰু এই মন তত্ত্বত ভগৱন্ত পুৰুষ স্থিতি হৈছে। মনেৰে ভাবিছে কাক জন্ম দিব? কৃষ্ণ তত্ত্বক। আৰু জন্ম দিবৰ বাবে বৈষ্ণৱ তেজ তত্ত্বৰ চিন্তা বসুদেৱৰ মনত আশ্ৰয় হৈছে। এতিয়া আমিও চিন্তা কৰিব লাগে। গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে 3য় স্কন্ধ কপিল দেৱহূতি আখ্যানত, কপিল চৰিতত ব্ৰহ্মাৰ মানস পুত্ৰ কৰ্দম ঋষিক যেতিয়া পিতৃ ব্ৰহ্মাই আজ্ঞা কৰিছিল যে পুত্ৰ তুমি এতিয়া জীৱ সৃষ্টি কাৰ্যত ব্ৰতী হোৱা, আৰু তেতিয়া কৰ্দম ঋষিয়ে সুধিছিল যে পিতা মোৰ লগত স্বভাৱগতভাৱে মিলি যোৱা এগৰাকী প্ৰকৃতিক তুমি দেখুৱাই দিয়া, যাৰ লগত গৃহস্থী ধৰ্মৰ মাধ্যমেৰে আমি প্ৰজা সৃষ্টি কাৰ্যত ব্ৰতী হ'ব পাৰিম। তেতিয়া প্ৰজাপতি ব্ৰহ্মাদেৱে সিদ্ধান্ত দিছিল মই তোমাক সেই দৰ্শন দিব নোৱাৰোঁ পুত্ৰ, তুমি সৰ্বশক্তিমান ঈশতত্ত্ব কৃষ্ণদেৱক স্তুতি কৰা, যদি তোমাৰ স্তুতিত সন্তুষ্ট হয় তেওঁ তোমাক মাৰ্গ দৰ্শন কৰাব। আৰু এই বুলি কোৱাৰ লগে লগে
কৰ্দম ঋষিয়ে সৰস্বতী নদীৰ তীৰত গৈ 10,000 বছৰ তপস্যা কৰিছে। আৰু ভাগৱতৰ পদবন্ধে দৰ্শন কৰোৱা সেই 10,000 বছৰ সৰস্বতী নদীৰ তীৰৰ অৰ্থ হ'ল যে ছাত্ৰানাং অধ্যয়নং তপ, অৰ্থাৎ ছাত্ৰ হিচাপে পিতৃ মাতৃয়ে আমাক বিদ্যালয়ত যেতিয়া নাম লগাই দিয়ে তেতিয়া তাৰ উদ্দেশ্য হ'ল জ্ঞান লাভ কৰি জীৱনক সুন্দৰভাৱে এই সংসাৰত বৰ্তাই ৰখা। আৰু ছাত্ৰ অৱস্থাত অধ্যয়ন কৰাটোৱে হ'ল তপস্যা, আৰু সেই তপস্যাৰ মূল দৰ্শনটো হ'ল কৰ্দম ঋষিয়ে 10,000 বছৰ তপস্যা কৰিছে, মানে শৰীৰটোত থকা 10টা ইন্দ্ৰিয়ক, একাদশ ইন্দ্ৰিয় মনৰ দ্বাৰা কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে সেই দৰ্শনটো ভাগৱতৰ কপিল চৰিত 3য় স্কন্ধত সুন্দৰভাৱে প্ৰকাশিত হৈ আছে। 10টা ইন্দ্ৰিয় 10টা ৰিপু আছে, কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দেশ্য, অহংকাৰ, মদ, মাশ্চৰ্য। এই 10টা ৰিপুক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি তাৰ মূল কেন্দ্ৰবিন্দুটো হ'ল মন, আৰু সেই মনক নিয়ন্ত্ৰণ কৰিবলৈ কৈছে। আৰু সেই মনতেই স্থিতি হৈছে কৃষ্ণ তত্ত্ব। আৰু আমিও যদি এটি বৈষ্ণৱ সন্তান জন্ম দিব বিচাৰোঁ তেতিয়াহ'লে প্ৰথম আমি মনেৰে ভাবিব লাগিব যে আমি কাক জন্ম দিম। সেই মনেৰে ভাবিবৰ কাৰণে আকৌ মনক নিয়ন্ত্ৰণ কৰিব লাগিব। মনক নিয়ন্ত্ৰণ কৰিবলৈ মাধৱ গুৰুজনাই ঘোষা শাস্ত্ৰত এজোকা সুন্দৰ ঘোষা দিলে। অব্যক্ত ঈশ্বৰ হৰি কিমতে পূজিবা তাংক, ব্যাপকত কিবা বিসৰ্জন, এটাৱন্ত মূৰ্তি শূন্য কেনমতে চিন্তিবাহা, অ ৰাম বুলি শুদ্ধ কৰা মন, ৰাম ৰাম বুলি শুদ্ধ কৰা মন। ৰাম বুলি কোনোদিন কৈ পোৱা নাই, কৃষ্ণ বুলি কৈ ভাল নালাগে, হৰি বিষ্ণু বুলি কোনোবাই ক'বলৈ ক'লেই বৰ এনে ভকত ওলাইছে। এই ভাৱনাযুক্ত হৈ থকা এজন মনুষ্যই কেতিয়াও এটি বৈষ্ণৱ সন্তান জন্ম দিব নোৱাৰে। সেইকাৰণে প্ৰথম চিন্তা মন, মনত কৃষ্ণ তত্ত্বৰ নিবাস হৈছে। কাৰ? বসুদেৱৰ। তাৰপাছত সেই মনক কৃষ্ণ তত্ত্ব দৈৱকীৰ মন তত্ত্বলৈ স্থানান্তৰিত হৈছে। তাৰপাছত শুক্ৰাণু আৰু ডিম্বাণুৰ যি বিজ্ঞানসন্মত দৰ্শন, অৱশ্যে দৈৱকী আৰু বসুদেৱৰ মিলনত ভগৱন্ত পুৰুষ যোনিজাত নহয়, কিন্তু আমি যোনিজাত হিচাপে যিটো দৰ্শন পাওঁ যে এজন পুৰুষৰ শুক্ৰাণুত প্ৰায় 400 নিযুত শুক্ৰাণু থাকে, কীট থাকে। আৰু সেই 400 নিযুত কীটৰ ভিতৰত যেতিয়া ডিম্বাণুৰ ফালে গতি কৰে তেতিয়া এটা মাত্ৰ শুক্ৰাণুহে সেই ডিম্বাশয়ত প্ৰৱেশ হয়। আৰু ডিম্বাশয়ত প্ৰৱেশ হোৱা সেই শুক্ৰাণুটোৱে হ'ল আমি প্ৰত্যেকজন একোজন মানৱ। এতিয়া সেই যে শুক্ৰাণুৰ এটি কীট, 400 নিযুত কীটৰ ভিতৰত এক কীট আমি যেতিয়া দৌৰিছিলোঁ ডিম্বাণুৰ ফালে, ডিম্বাশয়ৰ ফালে, তেতিয়া সেই কীটস্বৰূপ আমিবিলাকৰ কিন্তু 10টা ইন্দ্ৰিয়ৰ এটাও নাছিল। না চকু আছিল, না কাণ আছিল, না হাত আছিল, না ভৰি আছিল, একো নাই। তথাপিতো 400 নিযুত শুক্ৰাণুৰ ভিতৰত মই নামৰ শুক্ৰাণুটো কিন্তু জয় হৈছিল, দৌৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ হ'ব পাৰিছিল। তাৰ পাছতো বহুত সন্তান মানে মাতৃ গৰ্ভতে 5 মাহ 6 মাহ 7 মাহ থাকিও কিন্তু গৰ্ভতে নষ্ট হৈ যোৱাৰো আমি উদাহৰণ পাওঁ, দৰ্শন পাওঁ প্ৰত্যেকে। কিন্তু তাৰ ভিতৰত আমি বাচি গ'লোঁ। তাৰপাছত আমি এই মায়াময় সংসাৰখনত আহি
শিক্ষা দীক্ষাৰে BA MA ডিগ্ৰী একোটা লৈ জ্ঞানী মনুষ্য হিচাপে অৱস্থান কৰাৰ পিছত আপোনাৰ মোৰ দুখটো কিয় আহে? যেতিয়া দৌৰিছিলোঁ, দৌৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ হৈছিলোঁ, তেতিয়া না চকু আছিল, না কাণ আছিল, না বিবেক আছিল। এতিয়া কিন্তু জ্ঞান, বিবেক, চকু, কাণ, নাক, মুখ, হাত, মুখ সকলো থকাৰ পাছতো আপুনি মই কিবা এটা যেন আমাৰ নাই, কিবা ভয় ভয় ভাৱ এটা থাকে। কিয়? সেইটোতো থাকিব নালাগে আপোনাৰ মোৰ। কিয় আছে? সেইটোৱে হ'ল অজ্ঞানতা, আৰু সেইটোৱে হ'ল ভগৱন্তৰ মায়া। গতিকে সেই মায়াক আমি ছেদ কৰিবলৈ চেষ্টা কৰিব লাগিব। মনত পেলাব লাগে যে যি সময়ত চকু, কাণ, নাক, মুখ, হাত, ভৰি নাথাকোঁতেও 400 নিযুত শুক্ৰাণুৰ ভিতৰত মই শ্ৰেষ্ঠ হিচাপে প্ৰতিপন্ন হৈছিলোঁ। আজি কিয় 400 নিযুত মানুহৰ ভিতৰত 100জন গাঁওখনত থকা মানুহৰ ভিতৰত মই কিয় হ'ব পৰা নাই ঈশ্বৰৰ এজন ভকত? কিয় চেষ্টা কৰা নাই এই শৰণ মাৰ্গটোৰে নিজকে সমাজত প্ৰতিষ্ঠা কৰিবলৈ? এইটো চেষ্টা নকৰাটোৱে হ'ল আমাৰ অজ্ঞানতা, ভগৱন্তৰ মায়া। এই দৰ্শনখিনি ভাগৱতে আমাক দিছে। তাৰ পাছতে প্ৰকাশ কৰিছে দুলৰী ভাগিয়ে, ৰাম আমাক বধিবে আহিলা নাৰায়ণ, কৰিব কোন উপায়, দৈৱকী কমাৰি যদি ৰক্ষা যাওঁ, সিহেতু বৰ অন্যায়। কংসই চিন্তা কৰিছে যে দৈৱকীক মাৰিলে মই ৰক্ষা পাম, কিন্তু এইটো বৰ অন্যায় হ'ব নেকি? এনেধৰণে কংসই চিন্তা কৰিছে। সুদৰ ভগিনী আৰু গৰ্ভৱতী, কিমতে মাৰিব বানে, এহিৰ বিৰুদ্ধে সবে নষ্ট হৈবে, সৃজ সৱায়ো মানে। ইপিনেও মোৰ একেবাৰে মৰমৰ ভণ্টি, আকৌ এই মুহূৰ্তত গৰ্ভাৱতী। গতিকে কেনেকৈ মই প্ৰাণে মাৰিম, অৰ্থাৎ প্ৰাণ নাশ কৰিম? এনেকুৱা অকাৰ্য কৰিলে মোৰ এতিয়া যিমানখিনি শ্ৰী যশ সমস্তখিনি কীৰ্তি লুপ্ত হৈ যাব, সমাজত অপযশলৈ ৰূপান্তৰিত হৈ যাব। কংসই ভাবি আছে, ৰাম হেন ক্ৰূৰ কংস কৰৈ যিটো প্ৰাণী, জীৱনে মৰা সিজনা, যিয়ে মানে তাক লোকে খাপিবে ক, ভুঞ্জিবে মৰি যাতনা, উপযোগ হৰি মাৰি বহু ধৰি, থাকো অপেক্ষা কৰি, হেন মনে গুণী ৰহিলা গৃহত, ভয়ে নিদ্ৰা পৰি হৰি। ভয়ে ভয়ে খাইছে, ভয়ে ভয়ে শুইছে। মুঠতে যিটো কৰ্মই কৰিছে প্ৰত্যেকটো কৰ্মতে কেৱল এটাই বস্তু, সেইটো হ'ল ভয়। জন্ম হওকচোন বাৰু, পাছত দেখা যাব কি হ'ব কি হ'ব। কেৱল ভয়ৰ মাজত কংসই অৱস্থান কৰি আছে। ৰাম বৈখন্তে হুৱন্তে ভুঞ্জন্তে ভ্ৰমন্তে, হৰিক চিন্তে সদায়, সকলে জগত হৰিময় দেশৈ, সুখ শান্তি তাৰ নাই। এতিয়া কংসৰ চিন্তাটো প্ৰকাশ কৰিছে পদবন্ধে। খাওঁতে শুওঁতে, বৈখন্তে হুৱন্তে, বহোঁতে শুওঁতে, ভুঞ্জন্তে ভ্ৰমন্তে, খাওঁতে ভ্ৰমণ কৰোঁতে, অৰ্থাৎ খাওঁতে শুওঁতে, উঠোঁতে বহোঁতে, খোজে কাটলে বাক্যে বচনে, প্ৰত্যেক মুহূৰ্ততে এটাই চিন্তা, সেইটো হ'ল কেৱল কৃষ্ণ বিষ্ণু হৰি ৰাম। কিন্তু ভাৱনাটো কি? ভয়। ভয়ত ভাবিছে। আৰু সকলে জগত হৰিময় দেশৰ সুখ শান্তি নাই। কোনোবা এজন যদি আহিছে বোলে, ৰাজন ভালনে, এই বুলি যদি সুধিবলৈও কোনোবা এজন আহিছে, কংসই সেইজনকো কৃষ্ণই দেখা পাই গৈছে। এইটো কৃষ্ণই আহিছে নি আকৌ মোক মাৰিবলৈ? যিকোনো প্ৰকাৰে প্ৰত্যেক বস্তুতে কংসই কৃষ্ণ তত্ত্বকে দৰ্শন পাই আছে। তো সেইটো হ'ল কংসই কৰা অজ্ঞানবশত ভক্তি, যাৰ বাবে কংসই মৃত্যুৰ লগে লগে সাৰূপ্য মুকুতি লাভ কৰিব পাৰিছে। মৃত্যুৰ লগে লগে কংসই সাৰূপ্য মুকুতি লাভ কৰিছে। এতিয়া কংসইটো ভয়তহে ভাবিছিল, যদি এজন শৰীৰধাৰী জীৱাত্মাই কৃষ্ণৰ নাম ভয়ত ল'লেও এই সংসাৰৰ পৰা তৰি যাব পাৰে,
তেতিয়াহ'লে আপুনি আমি জানি বুজি যদি কৃষ্ণ বুলি কওঁ, আমি যে তৰি নাযাম তাৰ কিবা মানে আছে নি? আমিও তৰি যাম। সেই দৰ্শনটোকে ভাগৱতে আমাক সিদ্ধান্ত দিছে। মাত্ৰ তাত থাকিব লাগিব সুদৃঢ় বিশ্বাস। কংসৰ সুদৃঢ় বিশ্বাস আছিল যে কৃষ্ণৰ হাতত মই মৰিমেই, যদি পাৰোঁ কৃষ্ণই মোক মৰাৰ আগতে মই তাক মাৰিম। সেই আশাটো পুহি ৰাখিছিল মাত্ৰ। কিন্তু ধ্ৰুৱ সত্য কংসই জানিছিল আকাশবাণী যেতিয়া হৈছে মই মৰিম কৃষ্ণৰ হাততহে। সেইকাৰণে প্ৰত্যেক মুহূৰ্ততে কৃষ্ণ বিষ্ণু হৰি ৰাম এই নামকে আশ্ৰয় কৰি কৰি যাকে লগ পায় কেৱল কৃষ্ণহে দেখে। খাবলৈ যাওঁতেও আগতীয়াকৈ গৈ কৃষ্ণ খাই থকাহে দেখে। শুবলৈ যাওঁতেও বিচনাখনত আগতীয়াকৈ কৃষ্ণ শুই থকা দেখে। সিংহাসনত বহিবলৈ যাওঁতে কৃষ্ণকে আগতীয়াকৈ বহি থকা দেখে। যেনিয়ে চাই যিফালে যায় কেৱল মাত্ৰ কৃষ্ণ 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 মাথোন কৃষ্ণ। পাছে ব্ৰহ্মাহৰ ত্ৰিদশে সহিতে নাৰদ প্ৰমুখ্যে ঋষি, তুতি কৰিবা ক লাগিলা বিষ্ণুক সেহি বন্দিশাল পখী। তাৰপাছত সেই যি কাৰাগাৰত দৈৱকী বসুদেৱক কংসই ৰাখিছিল, সেই কাৰাগাৰত আহি ব্ৰহ্মাকে ধৰি ত্ৰিদশ দেৱতাই ইষ্টদেৱ কৃষ্ণ তত্ত্বক সেৱা কৰিবলৈ স্তুতি কৰিবলৈ লাগি গ'ল। এৰামে তুমি সত্যব্ৰত মুখৰ সাধন, সৰ্বকালে থাকা স্বামী, মহাপঞ্চভূত তোমাতে উপজয়, তুমি সৰ্ব অন্তৰ্যামী। ৰাম ৰাম সৃষ্টিৰ অন্তত তুমি মাত্ৰ থাকা, সমতাক প্ৰৱৰ্তাই তোমাৰ চৰণে পখিলো শৰণে। অ তুমি বিনা গতি নাই, ৰাম প্ৰকৃতি আশ্ৰয় আছৈ আদি বৃক্ষ, সুখ দুখ দুই ফল, তিনি গুণে মূল অৰ্থ চাৰি ৰস, সিফায়ে ইন্দ্ৰিয় বল, ছয় উৰ্মি আত্মা সাত ধাতু চাল, শাখায়ে অষ্ট প্ৰকৃতি, দশ বায়ুপাত ইষ জীৱ দুই, পক্ষী ঠাকৈ আত নীতি। ব্ৰহ্মাদেৱৰ সহিতে ত্ৰিদশ দেৱতাই প্ৰভু ভগৱন্ত ইষ তত্ত্বক স্তুতি কৰিছে যে সেই প্ৰভু তুমি অন্তৰ্যামী, তুমি সত্য, তোমাতে সৃষ্টি, তোমাতে স্থিতি, তোমাতে সংহাৰ। ক্ষিতি অপ মৰুত বিউম তেজ, মাটি পানী বায়ু অগ্নি আকাশ, এই পঞ্চভূত তোমাতেই জন্ম হৈছে আৰু এই পঞ্চভূততে তুমি প্ৰকাশমান হৈ আছা। তোমাতে সকলো আছে আৰু সকলোতে তুমি আছা। সৃষ্টিৰ অন্তত, সৃষ্টিৰ আদিত, সৃষ্টিৰ মধ্যত, সমস্ততে সমতাক প্ৰৱৰ্তন কৰি তুমিয়ে প্ৰকাশমান হৈ আছা। প্ৰভু তোমাৰ চৰণত আমি শৰণে পখিছোঁ, কিয়নো তুমি বিনে অগতিৰ গতি আৰু নাই। প্ৰভু প্ৰকৃতি পঞ্চভূতেৰে নিৰ্মিত, অৰ্থাৎ এজোপা বৃক্ষৰ কথা কৈছে। একজোপি বৃক্ষ আছে জগতক জুৰি,
তললৈ ডালপত্ৰ ওপৰলৈ গুৰি। এজোপা বৃক্ষ আছে এই সংসাৰত, বৃক্ষজোপাৰ লক্ষণটো কেনেকুৱা? ডালপাতবিলাক তললৈ আছে আৰু গুৰিটো ওপৰ ফালে আছে। সেই বৃক্ষজোপাৰ নাম কি? মানুহ। মানুহ নামৰ বৃক্ষ, গুৰিটো এইটো ওপৰলৈ আছে আৰু ডালপাতবিলাক তললৈ আছে। ডালপাত কোনবিলাক? দশ বায়ু পাত। আমাৰ শৰীৰটোত 10টা প্ৰাণবায়ু আছে। সেই 10টা প্ৰাণবায়ু দেৱদত্ত, ধনঞ্জয়, নাগ, কিংকৰ এনে ধৰণে 10টা বায়ু আছে। আৰু সেই 10টা বায়ুক শাস্ত্ৰই কৈছে একো একো শিলা এই শৰীৰৰূপী বৃক্ষজোপাৰ পাত। তাৰ পাছত 7 ধাতু ছাল সহিতে অষ্ট প্ৰকৃতিযুক্ত এই শৰীৰটোত 3 গুণ আছে, সত ৰজ তম মূল বুলি সিদ্ধান্ত দিছে। অৰ্থ ৰস চাৰি শিপাই ইন্দ্ৰিয় বল। 10টা ইন্দ্ৰিয় আছে, চকু, কাণ, নাক, মুখ, হাত, ভৰি, গুহ্য লিংগ আদিকে ধৰি। এই ইন্দ্ৰিয়বিলাক হ'ল 3 গুণযুক্ত মূল শিপাবিলাকৰ একোটা শক্তি মানে বল। তাৰ পাছত 4 ৰস হ'ল ধৰ্ম, অৰ্থ, কাম, মোক্ষ। আৰু এই শৰীৰৰূপী বৃক্ষজোপা প্ৰকৃতিত 2টাই ফল লাগে। সেই ফল 2টা হ'ল সুখ আৰু দুখ। এই শৰীৰৰূপী বৃক্ষজোপা প্ৰকৃতি বুলি কৈছে। আৰু প্ৰকৃতিৰূপী এই শৰীৰৰূপী বৃক্ষজোপাৰ 10 ইন্দ্ৰিয়ৰ জৰিয়তে কৰা কৰ্মবিলাকত 2টাই ফল লাগে। সেই ফল 2টা হ'ল এটা সুখ আৰু অন্যটো হ'ল দুখ। আৰু সুখ দুখ ফল 2টা আশ্ৰয় কৰি 2টা পক্ষীয়ে সদায় ইয়াক আশ্ৰয় কৰি থাকে, অৱস্থান কৰি থাকে। সেই পক্ষী 2টাৰ নাম হ'ল, এটা হ'ল আত্মাতত্ত্ব আৰু অন্যটো হ'ল পৰমাত্মা, অৰ্থাৎ ঈশতত্ত্ব আৰু জীৱতত্ত্ব। ঈশতত্ত্ব মানে পৰমাত্মা, জীৱতত্ত্ব মানে আত্মাতত্ত্ব, পৰম আত্মাৰ সন্তানস্বৰূপ আত্মা। এই পক্ষী 2টাই ইয়াত আছে। জীৱ আত্মা পৰমাত্মা দুয়ো ককাই ভাই, অকাৰণে বন্দী ভৈল চিনা জনা নাই। যে শৰীৰটোতে ঈশতত্ত্বও আছে পৰমাত্মা, জীৱ আত্মাও আছে, কিন্তু ইটোৰ লগত সিটোৰ চিনাকি নাই, অকাৰণতে বন্দী হৈ আছে, কোনো কাৰণ নাই। এতিয়া গুৰুজনাই চিনাকি হ'বৰ বাবে আমাক ইতিমধ্যে উপদেশখিনি প্ৰদান কৰি আছে।